হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ টাউনতো কেনেকৈ সাঁচি গছৰ খেতি কৰিছে। চাওক, এইজোপা চাওক, কাৰণ ইয়াৰ মূল্য, এই গছডালিৰ মূল্যও হ'ব আপোনাৰ লাখ টকা। কেনেকৈ আপোনাৰ ইয়াৰ তুলসী গছৰ গুৰিত চাকি বন্তি জ্বলায়, কিন্তু তাৰ কাষতেই এটি সাঁচি পুলি সযতনে ৰুই আছে। চাওকচোন, মই ইয়াত ফুৰিবলৈ আহি মই কাৰ্যটো দেখি বহুত ভাল পালোঁ। আপোনাৰো যদি জেগা নাই, তেনে এনেকৈ ৱালৰ দাঁতিতেই এটি সাঁচি পুলি ৰুবচোন। ইও আপোনাক বহুত টকা দিব। ই চব বিশেষ একো জেগা লোৱা নাই, এই ৱালৰ দাঁতিতেই ই হৈ আছে। হেল্ল' বন্ধু, চাওক, চাওকচোন কিমান সৌন্দৰ্য চাওকচোন। কেনেকৈ পকাৰ ওপৰতে এখন সুন্দৰ ফুলনিও বনাই থৈছে। এইজোপা চাওক, আহি আকৌ সাঁচি গছ পালোহি। দেখিছেনে কিমান সুন্দৰকৈ পলুঙাকৈ ৰাখিছে। এইজোপা চাওক, এনেকৈ ৰাখিব লাগে সাঁচি গছ, এনেকৈ পাত কাটি এতিয়া চিকুণকৈ ৰাখিব লাগে। চাওক, এইবিলাকেই হ'ল আচল সাঁচি, একদম পিয়'ৰ মিঠা সাঁচি। চাওক, কিন্তু যদি আপুনি ভোলা সাঁচি এডাল ৰুই সেৱাও কৰি থাকে, কোনো কামত নাহে, কাৰণ ভোলা সাঁচিত কেতিয়াও মাল নধৰে। এয়া চাওক, মই এতিয়া আগফালৰ এটা দৃশ্যই আপোনালোকক দেখুৱাই আছোঁ, কিন্তু পিছফালে আৰু সাঁচি গছ আছে। টাউনৰ ভিতৰত হ'লেও বহুত সাঁচি গছৰ খেতি কৰি আছে, কাৰণ সাঁচি গছটো এটা LIC হয়। আপুনি LIC বুলি ধৰি ল'ব পাৰে, কাৰণ সি কেতিয়া পইচা দিব, কিমান পইচা দিব, আপোনাক আগতীয়াকৈ কৈ দিব পৰা নাযায়। কিন্তু আপুনি সাঁচি গছৰ খেতি কৰক, অকণমান জেগা পাইছে, ইয়াৰ মাজতো ৰুব পাৰে। আপোনাৰ ইয়াত এটা প্ৰচেছ কৰা আছে। চাওক, এখন ৱালৰ পিছত আপোনাৰ এইখন অকণমান এটা ফাউণ্ডেশ্যন মাৰি থোৱা আছে, তাৰ ভিতৰতো সাঁচি পুলি লগাই দিব পাৰি। চাওক, এতিয়া এই এজোপা ফুলে আমাক বহুত সৌন্দৰ্য দিছে, কিন্তু এজোপা সাঁচি গছে আমাক সৌন্দৰ্যৰ লগতে কিছু আৰ্থিক সহায়ো কৰিব। গতিকে আমি সাঁচি খেতি কৰিবই লাগে। এইজোপা চাওক, এইজোপা মাজতে কৰি থৈছে। হেল্ল' বন্ধু, মই অতি কম জেগাৰ ভিতৰতে কেনেকৈ এটি সাঁচি খেতিও কৰিব পাৰি, মই সেইটোকে আপোনালোকক দেখাবলৈ পাই ভাল লাগিল। আপোনালোকেও কৰক। এয়া চাওক, এইটি চাওক, মাজে মাজে ৰুই থৈছে। এদিন ফুল গছখিনি কিবা প্ৰয়োজনত যদি কাটি দিয়ে, এই সাঁচি পুলিটো ওলাই পৰিব। নেকাটিলেও সাঁচি পুলিটো লাহে লাহে ডাঙৰ হৈ ইয়াতে আপোনাৰ এটা বেংক, এইটো এটা বেংক, ফুলনিৰ মাজৰ বেংক। এয়া মিঠা সাঁচি, এই পাতখিনি চাওক, এইটো। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'ত ক্লিক কৰাৰ কাৰণে আপোনাক ধন্যবাদ। মই সাঁচি গছৰ বিষয়ে আপোনালোকক আৰু বহুত কথা ক'ম, লাহে লাহে ক'ম।
এতিয়া কিন্তু আপুনি সাঁচি গছবিলাক চব ডালবিলাক গুৰি ডালবিলাক কাটি পুলুঙা কৰি দিয়ক আৰু কিছুমান পলিথিনত অন্ততঃ 10-15টা পলিথিনত আপুনি মাটি ভৰাই ৰেডি কৰি ৰাখক, য'ত নেকি আপুনি নিজৰ ঘৰতে সাঁচি গুটি দি পেলাই আহাৰ মাহৰ লগে লগে সাঁচি গুটি পাই যাব, আপুনি নিজাববীয়াকৈ সাঁচি খেতি কৰিব পাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।